আমসু জিন্দাবাদ, আমসু। যুঁজাৰু মানসিকতা ল'ব লাগিব। আমি যুঁজাৰু মানসিকতাৰ আমি ওলাই যাব লাগিব। এই যুঁজাৰু মানসিকতাত যদি আমি ওলাই যাব পাৰোঁ, আমি জয় নিশ্চিতভাৱে কাঢ়ি আনিব পাৰিম। গতিকে মই শেষত পুনৰবাৰ ঐক্যবদ্ধ হৈ থাকক, একত্ৰিত হৈ থাকক সকলো জাতি জনগোষ্ঠীৰ, হিন্দু মুছলমান ভেদাভেদ নাৰাখি। কাৰণ মই বিশ্বাস কৰোঁ, মই ভাল মানুহ হ'ব নোৱাৰিলে মই ভাল মুছলমান কেতিয়াও হ'ব নোৱাৰোঁ। গতিকে মই ভাল মানুহ হ'ব লাগিব, তেতিয়া মই ভাল মুছলমান হ'ম। গতিকে আমি সেই তাহানিৰ শংকৰদেৱ গুৰুজনা, মাধৱদেৱ গুৰুজনা, আজাৰ পীৰ গুৰুজনাৰ সেই তাহানিৰ অসমখন আমি ঘূৰাই অনাৰ চেষ্টা কৰিব লাগিব। আমি হিন্দু মুছলমান ঐক্যতাৰে আমি এটা সমন্বয় সৃষ্টি কৰি অসমখনক আগুৱাই লৈ যাব লাগিব। লগতে নিজৰ অধিকাৰৰ কাৰণে, নিজৰ সমস্যাৰ কাৰণেও আমি একত্ৰিতভাৱে যুঁজিব লাগিব। যেতিয়াই জাতিৰ বিপদ আহিব আমাৰ দুখ লাগে। আমি জাতিৰ বিপদ আহিলে কংগ্ৰেছ কৰাৰ কেইটা নাযাওঁ, UDF কৰাৰ কেইটা নাযাওঁ, সেই মাজত আমচুকেইটা থাকে। এটা কথা মনত ৰাখিব, যেতিয়ালৈকে ধৰ্মীয় সংখ্যালঘু ৰাইজে জাতিৰ বিপদৰ সময়ত নিজৰ ৰাজনৈতিক দলক ব্ৰহ্মপুত্ৰত থৈ একত্ৰিতভাৱে আমচুৰ পতাকাৰ তলত ঐক্যবদ্ধতাৰে ফাইট কৰিব নোৱাৰে, তেনেহ'লে কিন্তু আমি একো নাপাওঁ। ৰাজনীতি পিছত, আগত জাতি বচাই লওক, জনগোষ্ঠীটোক বচাই লওক। সেইকাৰণে একত্ৰিত হ'ব লাগিব। গতিকে মই পুনৰবাৰ মই হাত জোৰ কৰি, মই যদি মোৰ সংগঠনৰ কালচোৱাত মোৰ দায়িত্বত থকা সকলো মোৰ শ্ৰদ্ধাৰ প্ৰাক্তন সভাপতি, উপসভাপতি, সাধাৰণ সম্পাদক সকলোৱে আছে, মই যদি কেতিয়াবা আপোনালোকক মনত দুখ দিছোঁ, নিজৰ ভাতৃ হিচাপে আপোনালোকে মোক ক্ষমা কৰি দিব আৰু মোৰ কাৰণে দোৱা কৰিব। মই আপোনালোকৰ ওচৰত হাত জোৰ কৰি ক্ষমা খুজিছোঁ। গতিকে আপোনালোকে মোৰ দায়িত্বত থকা প্ৰতিজন মোৰ প্ৰাক্তন বৰ্তমানৰ সতীৰ্থ মোক ক্ষমা কৰিব বুলি মই আশা ৰাখিছোঁ। লগতে মই সমগ্ৰ ৰাইজৰ ওচৰত মই নমস্কাৰ জনাইছোঁ, চালাম জনাইছোঁ। আপোনালোকে মোৰ যদি কেতিয়াবা কাৰোবাক বেদবি কৰিছোঁ, কেতিয়াবা মই ভুল কৰিছোঁ, সংগঠনক নিজৰ ভাই হিচাপে মোক মাফ কৰি দিব। মোৰ সতীৰ্থসকলকো কৈছোঁ, মই সংগঠনৰ স্বাৰ্থ, কেতিয়াবা কাৰোবাক ছাছপেনশ্যন কৰিব লগা হৈছে, কেতিয়াবা কাৰোবাৰ লগত মতবিৰোধ হৈছে, কেতিয়াবা কোনোবা প্ৰেচিডেণ্ট হ'ব, ছেক্ৰেটাৰী হ'ব, মই দিব পৰা নাই, তাৰ কাৰণে মনত দুখ পাইছে। মই সভাপতি হিচাপে সেইখিনি সাংগঠনিক স্বাৰ্থত কৰিব লগা হৈছে। গতিকে মই সকলোৰে ওচৰত মই ক্ষমা বিচাৰিছোঁ। আপোনালোকে মোক সকলোৱে যাতে ক্ষমা কৰি দিয়ে আৰু মোৰ কাৰণে যাতে দোৱা কৰে, যাতে মই অহা দিনবিলাকত জাতিৰ উত্তৰণৰ কাৰণে কথা কৈ যাব পাৰোঁ, আন্দোলন কৰি যাব পাৰোঁ, সংগ্ৰাম অব্যাহত ৰাখিব পাৰোঁ। এইখিনি কথা কৈ মই পুনৰবাৰ সকলোৰে ওচৰত আমচুক শক্তিশালী কৰাৰ আশাৰে এটি আমচু জিন্দাবাদ ধ্বনি একত্ৰিতভাৱে শেষবাৰৰ বাবে আমচুৰ মঞ্চত মোৰ লগত আপোনালোকে দিব বুলি মই আশা ৰাখিছোঁ। আমচু জিন্দাবাদ, আমচু জিন্দাবাদ, আমচু জিন্দাবাদ, আমচু জিন্দাবাদ, আমচু জিন্দাবাদ, আমচু জিন্দাবাদ, আমচু জিন্দাবাদ। জয় অসম, জয় অসম, জয় অসম। জিন্দাবাদ, জিন্দাবাদ। রেজাউল করিম সরকার জিন্দাবাদ, রেজাউল করিম সরকার জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। রেজাউল সরকার লং লিভ, লং লিভ, আমচু লং লিভ, লং লিভ, লং লিভ। আমচু জিন্দাবাদ, রেজাউল করিম সরকার জিন্দাবাদ, রেজাউল করিম সরকার জিন্দাবাদ, রেজাউল করিম সরকার লং লিভ। প্লিজ প্লিজ স্টপ প্লিজ। শ্ৰদ্ধেয় ৰাইজ, আমাৰ সংখ্যালঘু আন্দোলনৰ সকলো নেতৃবৃন্দ, মই ভাবোঁ ৰেজাউল কৰিম চৰকাৰ ইজ দ্য লাকিয়েষ্ট প্ৰেচিডেণ্ট অফ আমচু। তেওঁ চবতকৈ লাকি, সৌভাগ্যৱান প্ৰেচিডেণ্ট। আৱেগিক হ'ব নালাগে। আজি যিটো আমি হাজাৰ হাজাৰ জনসাধাৰণৰ সন্মুখত ৰেজাউল কৰিম চৰকাৰ চাহাবক বিদায় দিব লগা হৈছে, এই বিদায় আমিও লৈছোঁ। আমি আমচুৰ প্ৰেচিডেণ্ট আছিলোঁ, আব্দুৰ ৰহিম আহমেদ আছিল, আইজুৰ ৰহমান আছিল, শহীবুৰ ৰহমান, চবেই বিদায় ল'ব লাগিব। এই আসনখন পাৰ্মানেণ্ট নহয়। কিন্তু কথা হ'ল, আমি যে বিদায় লৈছোঁ, আমি বিদায় লোৱাৰ সময়ত কিন্তু এনেকুৱা স্বাগতম, এনেকুৱা অভিনন্দন, এনেকুৱা জনসাধাৰণৰ, হাজাৰ হাজাৰ জনসাধাৰণৰ সমৰ্থন লৈ পেলাই আমি বিদায় লোৱা নাই। আমি সৰুকৈ বিদায় লৈছোঁ। আজি গোটেই অসমৰ সংখ্যালঘু আন্দোলনৰ
এজন ব্যক্তিও নাই যিজন আজি এই মঞ্চত নাই। আমাৰ প্ৰতিষ্ঠাপক সভাপতিৰ পৰা আৰম্ভ কৰি আজিৰ আমাৰ এজন সাধাৰণ সদস্যলৈকে সকলো নেতৃবৃন্দ আজিৰ এই মেহফিলত উপস্থিত হৈছে। স্বয়ং জমিয়ত উলামায়ে হিন্দৰ সভাপতিও ইয়াত আহি উপস্থিত হৈছে। বিভিন্ন সংগঠন আমচু নেমচু চব আহিছে। গতিকে মই ভাবোঁ তেওঁ আৱেগিক হ'ব নালাগে। তেওঁ যথেষ্ট ভাল কাম কৰিছে। সুদীৰ্ঘ 20 বছৰত সংখ্যালঘু জনসাধাৰণৰ হৈ তেওঁ যি সংগ্ৰাম অব্যাহত ৰাখিছিল, পৰৱৰ্তী সময়ত যিয়ে নেতৃত্ব নলওক কিয় সেই সংগ্ৰামী ধাৰা অব্যাহত ৰাখিব লাগিব। আমি যেনেকৈ আমচুৰ লগত প্ৰাক্তন হোৱাৰ পাছতো আছোঁ, আজি আশা ৰাখিছোঁ ৰেজাউল কৰিম চৰকাৰেও আমচুৰ লগত আগত দিনবিলাকত তেওঁ কি কৰিব, দিহা পৰামৰ্শ দি তেওঁলোকৰ লগত থাকিব, জাতিৰ সেৱা কৰিব আৰু তেওঁৰ নতুন যাত্ৰা যাতে সফল কাম হয়। আমি প্ৰাক্তন নেতৃবৃন্দ আৰু আমাৰ ৰাইজৰ তৰফৰ পৰা, আমাৰ প্ৰতিনিধিসকলৰ তৰফৰ পৰা আন্তৰিকভাৱে কামনা কৰিছোঁ। ওপৰৱালাৰ প্ৰতি সকলোৱে আমি দোৱা কৰিছোঁ এই আমাৰ যুৱকজন যিজন নেকি আমাৰ সংখ্যালঘুৰ এজন শ্ৰেষ্ঠ যোদ্ধা বুলি মই ক'ম, তেওঁৰ জীৱন যাতে সাফল্যমণ্ডিত হয়। এইখিনি কৈয়ে মই সামৰিছোঁ। সকলোৱে তেওঁৰ কাৰণে দোৱা কৰিব। তো ধন্যবাদ জনাইছোঁ সকলোকে। গতিকে আমাৰ দুটা কাৰ্যসূচী আছে আৰু সৰুকৈ আমাৰ কেন্দ্ৰীয় সমিতিৰ কিছুমান বিষয়